বিজেপি চৰকাৰ সীমা সমস্যা সমাধান হ'ব লাগিবই সীমা সমস্যা সমাধান হ'ব লাগিবই। উত্তেজনা অব্যাহত আছে অসম অৰুণাচল সীমান্তত। আজি ঐক্যমঞ্চ ধেমাজি উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ধেমাজি সদৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। উল্লেখ্য যে অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমা সমস্যা নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰাৰ অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষী কেম্প শীঘ্ৰেই অসমৰ পৰা অৰুণাচললৈ আঁতৰাই নিয়া, অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমা অঞ্চলত বসবাস কৰা প্ৰতিজন অসমৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ, অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমাৰ পৰা অসমৰ ভিতৰলৈ 10 কিলোমিটাৰ পৰ্যন্ত মাটি বেচা কিনা সম্পূৰ্ণ বন্ধ কৰাৰ লগতে অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমাৰ পৰা অৰুণাচলৰ ভিতৰলৈ 20 কিলোমিটাৰ পৰ্যন্ত প্ৰতিজন নাগৰিকৰ পৰা মৰাণ অস্ত্ৰ জব্দ আৰু অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবীৰে আৰু গোগামুখ মিংমাং বদতিত অৰুণাচলীয়ে গুলীবিদ্ধ কৰা অসমৰ গুলীবিদ্ধসকলক এককালীন সাহায্য 2 লাখৰ পৰা 5 লাখলৈ বৃদ্ধি কৰাৰ দাবীৰে ঐক্যমঞ্চ ধেমাজিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি ধেমাজিৰ সদৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। খং আৰু ক্ষোভ যিদৰে বৃদ্ধি হৈছে সি কিন্তু চৰকাৰখনকে অসুবিধাত পেলাব বুলি আমি অনুভৱ কৰোঁ। সেয়ে অসম চৰকাৰ ঐক্যমঞ্চৰ পৰা পুনৰবাৰ সতৰ্কবাণী দিয়া হৈছে আৰু তেখেতলোকে এই কথাবিলাক যদি তেওঁলোকে সতৰ্কবাণী হিচাপে লয় তেতিয়া কিন্তু মহা ভুল কৰা হ'ব বুলি আমি ভাবোঁ। সেয়ে কৈছোঁ যে পুনৰবাৰ কৈছোঁ এইবিলাক সহজভাৱে নলয়, তেওঁলোকে গুৰুত্ব সহকাৰে লওক, অসম অৰুণাচলৰ সীমা সমস্যাৰ স্থায়ী সমাধান কৰক। সৃষ্টি হোৱা আমাক দেখা গৈছে। শেহতীয়াকৈ অসমৰ বদতি আৰু অৰুণাচলৰ হিমে বস্তি ৰাইজৰ মাজত যি সীমাৰ মাটিক লৈ যি সংঘাত হৈছে তাত নিৰীহ প্ৰায় 11জন মানুহ গুলীবিদ্ধ হৈছে। তাৰ আগতেও বৰদলৈৰ পাণবাৰী অঞ্চলৰ 2জন নিৰীহ লোকক গুলীয়াই মাৰিছে অৰুণাচলী দুৰ্বৃত্তই। ইয়াৰ সম্পৰ্কত আমাৰ ইয়াৰ স্থায়ী সমাধানৰ বিচাৰি আজি আমি ধেমাজি জিলাৰ দল সংগঠনৰ ঐক্যমঞ্চই আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে অসম আৰু অৰুণাচল সীমা সমস্যাটো এটা স্থায়ী সমাধান হ'ব লাগে। আমি আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু আপোনালোকে জানে 10 তাৰিখে যি ঘটনা সংঘটিত হ'ল তাৰ পাছৰ পৰা আমি ধেমাজি ঐক্যমঞ্চই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি 10 তাৰিখৰ দিনা গৃহ বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। আমি 12 তাৰিখত ধেমাজি বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ পাছতো কিন্তু অসম চৰকাৰ বা ধেমাজি প্ৰশাসনে সেই দুৰ্বৃত্তসকলৰ ওপৰত যি ব্যৱস্থা ল'ব লাগিছিলে কিন্তু ব্যৱস্থা লোৱাত সফল হোৱা নাই। তাৰ পৰিৱৰ্তে কিন্তু তেওঁলোকে অৰুণাচলী চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰা আমি দেখিবলৈ পাইছোঁ। যিহেতু অসমৰ যি মিংমাং বদতিৰ পৰা 1.5 কিলোমিটাৰমান ভিতৰত এই ঘটনা সংঘটিত হৈছিলে। সেই অঞ্চলটো কিন্তু অসমৰ মাটি আছিলে। সেই অঞ্চলৰ পৰা আহি বদতিত তেখেতলোকে অৰুণাচলীয়ে কেম্প সাজিবলৈ কেনেকৈ সাহস পালে ই কিন্তু এটা ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। সেয়ে আজি ঐক্যমঞ্চই দাবী জনাইছোঁ যে সেই অৰুণাচলী যি কেম্প আছে কেম্প তেওঁলোকক স্থায়ী সীমাৰ ভিতৰলৈ নিয়ক আৰু অসম অৰুণাচলৰ যি সীমা সমস্যা নিৰ্ধাৰিত সময়ৰ ভিতৰত স্থায়ী সমাধান কৰক। আমি কৈছোঁ যে অসম অৰুণাচলৰ যি সীমা সেই সীমাৰ পৰা অসমৰ ভিতৰলৈ 10 কিলোমিটাৰ পৰ্যন্ত মাটি বেচা কিনা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আৰু একেদৰে অৰুণাচল আৰু অসমৰ সীমাৰ পৰা অৰুণাচলৰ ভিতৰলৈ 20 কিলোমিটাৰ পৰ্যন্ত সেই অঞ্চলত বসবাস কৰা অৰুণাচলী জনসাধাৰণৰ মৰাণস্ত্ৰসমূহ জব্দ হ'ব লাগিব, অনুজ্ঞাপত্ৰ বাতিল হ'ব লাগিব। আমি কৈছোঁ যে অসম চৰকাৰ এখন নিৰ্বাচিত চৰকাৰ, সেইকাৰণে এই অঞ্চলত বসবাস কৰা প্ৰতিজন অসমীয়া তেওঁলোকে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব। যিসকলে গুলীবিদ্ধ প্ৰত্যেকজনকে 2 লাখ নহয় 5 লাখকৈ টকা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু বগাচুতীয়া আৰু মণিটু গগৈ যিদৰে যিসকল দুৰ্বৃত্তই তেওঁলোকক হত্যা কৰিলে আৰু 11জন লোকক যিবিলাক দুৰ্বৃত্তই কালপিতে গুলীবিদ্ধ কৰিলে সেইসকলক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত কিন্তু ঐক্যমঞ্চ ধেমাজি সংগ্ৰাম অব্যাহত থাকিব।